আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ জাতীয় জীৱনত সদৌ অসম ছাত্ৰ সন্থাৰ হৈ কাম কৰাৰ দিনৰে পৰা আজিলৈকে আপোনালোকৰ সদায় সহযোগিতা পাইছোঁ আৰু আজি এই মুহূৰ্তত আপোনালোকে সকলোৱে গম পাইছে যে মই আজি বৃহৎ সংখ্যক কেইবা শতাধিক কৰ্মকৰ্তাক লৈ বিভিন্ন দলৰ কৰ্মকৰ্তাক লৈ বিশেষকৈ জাতীয় পৰিষদৰ বেছি আছে, বাকী বিভিন্ন দলৰ কৰ্মকৰ্তাক লৈ আজি মই অসম গণ পৰিষদত যোগদান কৰিব বিচাৰিছোঁ। সেইকাৰণেই যোগদান কৰিব বিচাৰিছোঁ, অসমত বিকল্প আঞ্চলিক দল সৃষ্টি হোৱাটো সম্ভৱ নহয়। অসম গণ পৰিষদৰ এক ঐতিহাসিক আন্দোলনৰ মাজেদি জন্ম হৈছিল আৰু এই দলৰ যোগেদিহে অসমৰ প্ৰকৃত সমস্যাবিলাক আঞ্চলিক সমস্যাখিনি সমাধান কৰাৰ কাৰণে সুবিধা হ'ব আৰু আমি সকলোৱে অসম গণ পৰিষদক আজিৰ তাৰিখত শক্তিশালী কৰাৰ প্ৰয়োজন আছে। আজি মিলিত শক্তিৰে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যি চৰকাৰ চলাই আছে আৰু ইয়াত উন্নয়নৰ মুখ দেখিছে, ৰাইজে উন্নয়ন দেখিছে, গতিকে আমি উন্নয়নৰ লগত থাকিব লাগিব। জাতীয় সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰতো মিত্ৰজোঁটে চৰকাৰখনে যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে, যথেষ্ট আশাব্যঞ্জক আমি দেখিছোঁ। আৰু বিশেষভাৱে আহি থকা 50টা বছৰ, মই আজি জ্যোতিষী হিচাপে কৈছোঁ, ৰাজনৈতিক জ্যোতিষী হিচাপে কৈছোঁ, আহি থকা 50টা বছৰ মিত্ৰজোঁটৰ চৰকাৰী থাকিব। অসম গণ পৰিষদে কেতিয়াবা নিজে চৰকাৰ কৰিব, লগত কাৰোবাক ল'ব লাগিব, আৰু নহয় অসম গণ পৰিষদে কাৰোবাৰ লগত থাকি চৰকাৰ কৰিব। গতিকে আমি সকলোৱে মিলি অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অসমখনক শক্তিশালী কৰাৰ কাৰণে, অসমক আগবঢ়াই নিয়াৰ কাৰণে অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। আৰু অসম গণ পৰিষদত সকলো ভাষা, সকলো ধৰ্ম, সকলো সংস্কৃতিৰ মানুহে একেলগে কাম কৰাৰ সুবিধা আছে। গতিকে আমি আহ্বান জনাইছোঁ, সকলো আমাৰ দলৰ পৰা যিসকলে আজি আঁতৰি গৈছিল, বহু সময়ত আঁতৰি গৈছিল, সকলোৱে আহক, অসম গণ পৰিষদৰ সৈতে কাম কৰক, অসম গণ পৰিষদত সংযোগ হওক, তাৰ কাৰণে মই বিশেষভাৱে আহ্বান জনাইছোঁ। আৰু অসম গণ পৰিষদৰ নেতাসকল, বিশেষভাৱে আজি সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ জিলাখনৰ অন্যতম বিধায়ক বিশেষভাৱে পুনাকন বৰুৱা ডাঙৰীয়া যথেষ্ট সক্ৰিয়ভাৱে বহুত বেয়া দিনত অসম গণ পৰিষদক আজি শক্তিশালী অৱস্থালৈ লৈ গৈছে। বিশেষভাৱে আৰু কেন্দ্ৰীয় সমিতি যিখন আছে, অসম গণ পৰিষদৰ এখন শক্তিশালী কেন্দ্ৰীয় সমিতি আছে, তেখেতসকলে অসমৰ সমস্যাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই। গতিকে আহি থকা দিনত মই ভাবোঁ আৰু শক্তিশালীভাৱে মিলিত শক্তিৰে অসমখনক আগবঢ়াই নিব। তাৰ কাৰণে মই আশা কৰি আজি অসম গণ পৰিষদত যোগদান কৰিবলৈ আহিলোঁ আৰু সকলো সাংবাদিক বন্ধু সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে মোৰ অন্য কোনো দলৰ প্ৰতি একো ক'ব লগা নাই। মই আজি আপোনালোকে জানে মই অসম জাতীয় পৰিষদত আছিলোঁ, জিলাৰ সভাপতি দায়িত্বত আছিলোঁ। মই আজি বহুতে প্ৰশ্ন কৰিব বা বিভিন্ন সময়ত আহিছে যে মই অন্য কাৰণত এৰা নাই, এটাই কাৰণ, ইয়াত আজি যি আমাৰ সংগ্ৰামী ধাৰা আছে, আচলতে তাত যিটো এলায়েন্স আছে, মানে কংগ্ৰেছ বা অন্য দলৰ যিটো এলায়েন্স আছে, সেই এলায়েন্সত মোৰ কাম কৰা ব্যক্তিগতভাৱে অসুবিধা আছিল। কাৰণ অসমখনৰ সংগ্ৰামৰ মাজেদি অহা, মই অসম আন্দোলনৰ যোগেদি জাতীয় গণ পৰিষদত যোগদান কৰিছিলোঁ। মই 1991 চনতে কৰিছিলোঁ। মাজত কিবা কিবি কাৰণত মই নিষ্ক্ৰিয় হৈ আছিলোঁ, কিন্তু মই আজি 2014 চনত মই গণ পৰিষদৰ পৰা অলপ আঁতৰি অৰাজনৈতিকভাৱে আছিলোঁ। আৰু এতিয়া মই অনুভৱ কৰিছোঁ যে অসম গণ পৰিষদক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। গতিকে সন্মিলিত প্ৰচেষ্টাৰে এই দলত মই আজি আগবাঢ়ি আহিছোঁ যোগদান কৰিবৰ কাৰণে, আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। জয় আই অসম। আপোনাক কোনো দলক কোৱাৰ কোনো, আপুনি কৈছে যে কোনো দলক মই ক'ব নোখোজো, কিন্তু আপুনি কৈছে যে বাটটো ক'ৰবাত খেলি মেলি আছিল, আপুনি য'ত কাম কৰিবলৈ সুবিধা পোৱা নাযায়, এই অসুবিধাবোৰ কি? অসুবিধাটো মানে অন্য একো নাই। আপুনি জানে চিন্তাধাৰাৰ অমিল আছিল, মোৰ চিন্তাধাৰা আৰু জাতীয় পৰিষদৰ চিন্তাধাৰাৰ মাজত কিছু অমিল আছে। কিন্তু মই যিদিনালৈকে জাতীয় পৰিষদত আছিলোঁ, সেইদিনালৈকে মই কেতিয়াও জাতীয় পৰিষদৰ হৈয়ে কাম কৰিছিলোঁ। চিন্তাধাৰাৰ অমিল থাকিলেও শেষ পৰ্যন্ত মই দায়িত্ব যেতিয়ালৈকে মোৰ আছিল, মই শেষ পৰ্যন্ত কাম কৰিছিলোঁ। মই যোৱা নৱেম্বৰ মাহত মই জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰিছিলোঁ, আৰু ভালেমান সময় কেইটামাহ মই এনেধৰণে নিষ্ক্ৰিয় হৈ আছিলোঁ, আৰু এতিয়া মই এই দললৈ আহিলোঁ। লুৰিণজ্যোতি গগৈয়েও জাতীয়তাবাদৰ পোষকতা কৰে, তেনেহ'লে জাতীয়তাবাদ ক'ত বিভেদ আছে? মানে তেওঁলোকৰ এলায়েন্সটো কংগ্ৰেছ আছে, কংগ্ৰেছৰ লগত মোৰ কাম কৰাৰ অলপ অসুবিধা আছে। কাৰণ মই অসম আন্দোলনৰ লগত থকা মানুহ, আজি মোৰ লগত যিমান আহিছে অসম আন্দোলনৰ লগত জড়িত থকা মানুহ আহিছে, বহুত আছে। গতিকে কংগ্ৰেছৰ লগত কাম কৰাত মোৰ কিছু ব্যক্তিগতভাৱে মই অসুবিধা পাওঁ। আজি অসম গণ পৰিষদৰ পৰিয়ালৰ কাৰণে এটা সুখবৰ। এটা সময়ত অসম গণ পৰিষদৰ জড়িত আছিলে, তেখেত অভিভূত ডিব্ৰুগড় জিলা শাসনৰ সভাপতি আছিলে। পৰৱৰ্তী সময়ত তেখেত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি দায়িত্ব গ্ৰহণ কৰিছিলে পৰাগজ্যোতি বৰুৱা। পৰাগজ্যোতি বৰুৱা আজি পুনৰ অসম গণ পৰিষদলৈ প্ৰত্যাপন কৰিছে, দলীয় কৰ্মী সমৰ্থক সহ। গতিকে জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ
সকলোকে লগত লৈ খৰাজুলিৰ পৰা আজি নিজৰ ঘৰখনলৈ ঘূৰি আহিছে। আমি অসম গণ পৰিষদ পৰিয়ালে অসম গণ পৰিষদ ডিব্ৰুগড় জিলা কাঁহী জিলাত তেখেতক আদৰণি জনাইছো আৰু তেখেতৰ যোগদান স্মৰণীয় কৰি তুলিবৰ কাৰণে যোগদান কাৰ্যসূচীত অসম গণ পৰিষদৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ ডাঙৰীয়াও উপস্থিত হৈছে। আমি সকলোকে আদৰণি জনাইছো।